আমার উঠোতে বহুতে খাওয়াতে হুঁতে সদায় আমাক গালি দি থাকে। আমার পিঠিত সদায় কাঁটাদাৰৰ দাঁত বিচৰা হয় যে কালিয়ে তেওঁলোক বাংলাদেশৰ পৰা আহিল নেকি কাঁটাদাৰৰ তলেৰে। এনেকে প্ৰত্যেকজন মানুহৰ পিঠিত লিৰিকি বিজাৰি চোৱা হয় যে এই মানুহজন কিজানি, এই মিয়াজন কিজানি বাংলাদেশৰ পৰা আহিল, এই সংখ্যালঘু মানুহজন বাংলাদেশৰ পৰা আহিল, এনেকে চোৱা হয়। আমাৰ এই গোবৰ্ধনা, আমাৰ এই অঞ্চলৰ পৰাই সোণাৰীত কাম কৰিবলৈ যোৱা 106 জন শ্ৰমিকক বিদেশী বনাই দিছে। শ্ৰদ্ধা ৰাইজ, খালি 106 জন নহয়, সমগ্ৰ অসমৰ একমাত্ৰ যোৰহাট বিদেশী ন্যায়াধিকৰণে 65,000 প্লাছ 65,000তকৈ বেছি আমাৰ কাম কৰিবলৈ যোৱা মানুহক তেওঁলোকে বিদেশীৰ কেছ জাপি দি তেওঁলোকক একপক্ষীয়ভাৱে বিদেশী হিচাপে ঘোষণা কৰিছে। আমি কদমালিৰ কথা জানো, তেখেত ওলাই আহিছে আজি। বহুত কষ্ট হৈছে, বহুত সংগ্ৰাম আমি কৰিব লগা হৈছে। আমি সুপ্ৰিম কোৰ্টত কেছ কৰিব লগা হৈছে আমচুৰ নেতৃত্বত। বিভিন্ন সমাজৰ মোটামোটা ব্যক্তিসকলৰ সহযোগত, আৰু সেই কেছৰ বিনিময়ত আজিৰ তাৰিখত ডিটেনশ্যন চেণ্টাৰত মানুহে দীৰ্ঘদিন থাকিব নোৱাৰে। 2 বছৰ থকাৰ পিছতেই তেওঁলোকে এৰি দিব লাগে। এইটো আইন আগত নাছিল। আমি সুপ্ৰিম কোৰ্টত যুঁজ কৰাৰ বিনিময়তহে আমি এই সুবিধাটো পাবলৈ সক্ষম হৈছো। নাকান্দিলে আপোনালোকে যেনেকে ল'ৰা ছোৱালীক গাখীৰ নোখোৱায়, ঠিক একেদৰে আমি যদি আমাৰ পৰিৱৰ্তন নকৰোঁ, জানি ৰাখক পবিত্ৰ কোৰাণত আল্লাহ তাআলাই ঘোষণা কৰিছে, সূৰা ৰাত 11 নম্বৰ আয়াতত কৈছে, 13 নম্বৰ সূৰাৰ 11 নম্বৰ আয়াত, যে মই সেই জাতিৰ পৰিৱৰ্তন নকৰোঁ যিসকলে নিজৰ পৰিৱৰ্তন নিজে নিবিচাৰে। যি কাম কৰে আপুনি, যি পৰিৱৰ্তন আপুনি বিচাৰে, তাৰ কাৰণে চেষ্টা নিজে কৰিব লাগিব। আৰু ডিটেনশ্যন চেণ্টাৰৰ এই ভয়াবহ জীৱনত মরার আগে কেউ বাইরে আবার দেয় না। যেসব মরার পর ডেড বডি, তখন সেই মানুষটা ভারতীয়, তার বাবা মা ভাই বোন সব ভারতীয়, অথচ বাইসে থাকা অবস্থায় ডিটেনশন সেন্টার থেকে বাইরে বার দেওয়া হয় না। এই অন্যায়, এই অত্যাচার আমাদের উপরে দীর্ঘদিন 1980 সালের আগে থেকেই চলতেছে। আর ইয়ার বিরুদ্ধে যদি আমরা স্ট্রং যদি প্রতিবাদ করা লাগে, তাহলে একটাই অস্ত্র আছে, যে কথাটা আমসে লেখা আছে প্রত্যেকটা কার্যসূচির নিচেই আমি দেখি তেওঁলোকে লিখি আছে, ঘরে ঘরে শিক্ষা তেতিয়াহে রক্ষা। এই কথাটো এদিনৰ এনালাইসিস নহয়, দীর্ঘ 40 বছৰৰ যে তেওঁলোকৰ অভিজ্ঞতা, আমসৰ যে অভিজ্ঞতা, এই অভিজ্ঞতাৰ পৰা আমসে উপলব্ধি কৰিছে যে ঘরে ঘরে শিক্ষা হলেহে আমার রক্ষা হব, আদারওয়াইজ কোনো আমার অপশন নাই। যার কারণে মই নকওঁ বুলি বহুত দীঘল কথা কলো। সামাজিক ব্যাধি বন্ধ কৰিবলৈ হলে সমাজেই ব্যৱস্থা ল'ব লাগিব। শেষ পইণ্ট, জুৰিয়া মই শুনিছো, তাত নিউজ বিলাক পাই থাকো, জুৰিয়া তেওঁলোকে কি কৰিছে, কবৰস্থানত জাগা নিদিয়ে। ড্ৰাগছ খাই মানুহ মৰিলে বা পুৰা মদাবী মানুহ এজন মৰাৰ পিছত তেওঁলোকক কবৰস্থানত জাগা নিদিয়ে। এনেকুৱা কঠোৰ ব্যৱস্থা লোৱাৰ পিছত কিন্তু সেই অঞ্চলত নগাঁও জিলা, সেই অঞ্চলৰ ড্ৰাগছৰ এই প্ৰচলনটো কমিছে। এতিয়া বহুত ষড়যন্ত্ৰ আছে। এই ড্ৰাগছ যে আপোনাৰ অঞ্চলত সোমাইছে, এনেই সোমোৱা নাই। এনআৰচিত আপোনাক বিপদত পেলাব পৰা নাই। এনআৰচি আপোনাক বৈধতা দিলে, আপোনাৰ হাতত কাগজ আছে, ডি ভোটাৰ বনাই হাৰাশাস্তি কৰিলে ঠিকেই, আমাৰ মানুহ বিদেশী বনাব নোৱাৰিলে। আজি এইটো এটা ষড়যন্ত্ৰ হ'ব পাৰে আমাৰ সমাজত ড্ৰাগছ মেলি দিয়া, আমাৰ সমাজত ড্ৰাগছৰ জৰিয়তে আমাৰ সমাজটোক ধ্বংস কৰি দিয়াৰ এটা ষড়যন্ত্ৰ হ'ব পাৰে। যাৰ কাৰণে আমি সজাগ আৰু সচেতন হ'ব লাগিব। আৰু এই সজাগ আৰু সচেতনতাৰ কাৰণে আমচুৱে লোৱা পদক্ষেপক মই আদৰণি জনাইছো। তেওঁলোকে সামাজিক মাধ্যমৰ ব্যৱহাৰ, তেওঁলোকে সমাজৰ সচেতনতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আমাৰ সমাজখনক আৰু আগুৱাই লৈ যাওক, সেই আশা ৰাখি আমচুৰ মঞ্চত আহি যথেষ্ট ভাল লাগিছে। আমচুৱে বিগত দিনৰ পৰাই সমাজৰ অতন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰি আছে। আমাৰ সমাজত যেতিয়াই বিভিন্ন বেদীয়ে আগুৰি ধৰিছে, তেতিয়াই ছাত্ৰ সংগঠনে বিশেষকৈ তাৰ ভূমিকা লয়। আৰু আমাৰ সংখ্যালঘু সমাজক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমচুৱে যি পদক্ষেপ বিগত দিনৰ পৰা গ্ৰহণ কৰিছে আৰু আজিৰ এই সজাগতা সভাৰ আয়োজন কৰিছে, তাৰ কাৰণে আমচুৰ বাক্সা জিলা সমিতি আৰু এই গোবৰ্ধনা আঞ্চলিক সমিতিক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আজি সমস্যাখিনি ইয়াত উপস্থাপন হৈছে। সমস্যাখিনি আমাৰ অতিথিসকলে ইতিমধ্যে ব্যক্ত কৰিছে।
এই সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ আমি কেনেকৈ পাম? আপোনালোকে জানে 2006 চনত চাইল্ড মেৰিজ প্ৰহিবিশ্যন এক্ট হৈছিল 2006 চনত, কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই আইন কাৰ্যকৰী হোৱা নাছিল। আমচুৰ নেতৃত্বত 2016 চনৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে সমগ্ৰ অসম জুৰি যেতিয়া আমচুৱে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ পিছত ক্ৰমান্বয়ে বাল্য বিবাহ প্ৰতিৰোধ হ'বলৈ আৰম্ভ হ'ল। আপোনালোকে জানে আমচুৱে এই কাম কৰিবলৈ যাওঁতে যথেষ্ট বাধাৰ সন্মুখীন হৈছে। বিভিন্ন ঠাইত আনকি কেছৰ সন্মুখীন হ'ব লগা হৈছে। আনকি আমাৰ গোবৰ্ধনা থানাতো আমচুৰ এগেইনষ্টত কেছ আছে, য'ত বাল্য বিবাহ বন্ধ কৰাৰ কাৰণে আমচুৰ বিৰুদ্ধে কেছ কৰা হৈছে। আমাৰ এই অঞ্চলৰ পৰাও হৈছে, কিন্তু তাত হেও নামানি আমচুৱে কিন্তু বাল্য বিবাহৰ বিৰুদ্ধে তেওঁলোকে যি যুদ্ধ যি সংগ্ৰাম চলাই গৈছিল, এই সংগ্ৰাম কিন্তু অব্যাহত ৰাখিছিল। আজি আপোনালোকে জানে বাল্য বিবাহ বন্ধ কৰাৰ সেই সংগ্ৰাম 2016 পৰা আৰম্ভ হ'ল। 2021 চন 22 চনৰ পৰা কি হ'ল, 6 বছৰ, অৰ্থাৎ এই সংগ্ৰাম আৰম্ভ হোৱাৰ 6 বছৰ পিছত ৰাজ্য চৰকাৰে বাল্য বিবাহ দিয়া, বাল্য বিবাহ কৰোৱা এই স্বামীসকলক কিন্তু গ্ৰেপ্তাৰ কৰিলে, কাজীসকলক গ্ৰেপ্তাৰ কৰিলে, গাৰ্জেনসকলক গ্ৰেপ্তাৰ কৰিলে, তেওঁলোকক জেলত দিলে। শ্ৰদ্ধা ৰাইজ, মাতৃ সমাজ, আপোনালোকে যদি আমি সকলোৱে যদি আগৰ পৰাই যদি সজাগ হলোহেঁতেন, 2006 চনত যেতিয়া আইন আহিছে তেতিয়াই যদি আমি সজাগ হলোহেঁতেন, তেতিয়াহ'লে আমাৰ সমাজৰ পৰা কিছু মানুহ জেলত থাকিব লগা নহলহেঁতেন। আৰু এটা একে ধৰণৰ বস্তু আমাৰ মাজত চলি আছে, যিটো কথা আমি মন নিদিওঁ বিশেষভাৱে, কিন্তু মন দিব লাগিব। সেইটো হৈছে শিক্ষাৰ অধিকাৰ আইন, RT ৰাইট টু এডুকেশ্যন এক্ট 2009। এই শিক্ষাৰ অধিকাৰ আইন 2009 চনত আইনটো আহিছে, আৰু সেই আইন যদি আপুনি নামানে, এই বাল্য বিবাহ কৰোৱা, বাল্য বিবাহ দিয়া, বাল্য বিবাহ পঢ়োৱা স্বামী, কাজী, আমাৰ ভাষাত কয় জীয়াব খাওয়া মানুহ, সবকে যেনেকে জেলত লৈ ভৰ্তি কৰাই থৈ দিছে, ঠিক একেদৰে কিন্তু যদি আপুনি শিশু শ্ৰমিক আপুনি ৰাখি আছে, আপোনাৰ ল'ৰা ছোৱালী 14 বছৰ বয়সলৈকে যদি বিনামূলীয়া শিক্ষা বাধ্যতামূলক যি মৌলিক অধিকাৰ শিশুৰ, সেই অধিকাৰৰ পৰা যদি আপুনি বঞ্চিত কৰিছে, তেতিয়াহ'লে মনত ৰাখিব আজিৰ তাৰিখত যেনেকে স্বামী, কাজী, গাৰ্জেন জেলত গৈছে, ঠিক একেদৰে কিন্তু গাৰ্জেনসকলে জেলত যাব লগা হ'ব পাৰে। এই কথাটো আমি উদ্বেগেৰে লক্ষ্য কৰিছো। 14 বছৰ হৈছে শিশুৰ ঊৰ্ধ্বতম বয়স, যি বয়সলৈকে তেওঁলোকৰ মৌলিক অধিকাৰ শিক্ষা দিবই লাগিব। আপোনাৰ ঘৰত খাবলৈ নাই, আপুনি দিন হাজিৰা কৰি খায়, কোনোবাই জেলত আছে, ডিটেনশ্যনত আছে, কোনো এক্সকিউজেছ নাই, কোনো মাফ নাই, কোনো ক্ষমা নাই। আপোনাৰ ল'ৰা ছোৱালীক বিনা শৰ্তে আপুনি স্কুলত দিবই লাগিব 14 বছৰ বয়সলৈকে। আৰু যদি সেই কথা আমি পাহৰি যাওঁ, তেতিয়াহ'লে কিন্তু মাতৃসকল মনত ৰাখিব, স্বামীসকল যেনেকে জেলত গৈছে, তেনেকে কিন্তু আমি জেলত যাবলৈ প্ৰস্তুত থাকিব লাগিব। মই কথাটো ৰিপিটেডলি এই কাৰণে ক'লো, যাতে আমি পিছত যাতে আমি পস্তাব লগা নহয়। এতিয়াৰ পৰা আমি সজাগ আৰু সাৱধান হ'ব লাগিব। আৰু শেষত মই এটা কথা ক'ম, আমাৰ সমাজত যেনেকে বিভিন্ন ব্যাধিয়ে আগুৰি ধৰিছে, এই ব্যাধিবিলাকক দূৰ কৰাৰ কাৰণে আমি নিজে হাতে কামে লাগিব লাগিব। আজিৰ তাৰিখত চৰকাৰে আমাৰ কাম বহুত সহজ কৰি দিছে।